বুঢ়া বলধকত যেন হস্তে না দৰে তাকু ভাৰ্যা পুত্ৰ হবে সেই মতে তথাপি পাপীৰ তাত নাহি বীৰ গতি নলৱে সাধুৰ সংগে নকৰে ভক্তি যেনেকৈ এহাল গৰু সৰুৰে পৰা হাল বন শিকাই পাৰ্গত কৰি তাৰপৰা জোৱান হ'ল, জোৱানত হাল বাই গাড়ী টনাই ধান মৰাই কত কষ্ট কৰালে। সেই গৰুহাল তেতিয়া কি আছিলে? বহু মূল্যৱান আছিলে। নাখাই খুৱাইছিলে। পথাৰত ঘাঁহ খুৱাই আনিও আকৌ 200 টকা ঘাঁহ কিনি আনি গৰুহালক মানে খোৱা বোৱা লালন পালন কৰিছিলে। ইমান শ্ৰদ্ধা কৰিছিলে। যিদিনাখনৰ পৰা সেই গৰুহাল বৃদ্ধ হ'ল, হাল বাব নোৱাৰে, মৈ টানিব নোৱাৰে, গাড়ী টানিব নোৱাৰে, ধান মাৰিব নোৱাৰা হ'ল, সি তেতিয়া কি হৈ গ'ল? তাক গৃহস্থই আদৰ নকৰা হ'ল। হয়, আজি আমাকে কৈ আছে, সেই গোসাঁই গোসাঁনীসকল, আপোনালোকে যিদিনাখনলৈ কৰ্ম কৰি গৃহ সংসাৰখন পোহপালন দি আছিলে তেতিয়ালৈহে আপোনালোকক মানুহ বুলি ভাবি আছিলে। যিদিনাখনে আপুনি পোহপাল দিব নোৱাৰা হ'ব, কৰ্ম কৰিব নোৱাৰা হ'ব, ধন টকা পইচা ইনকাম কৰিব নোৱাৰিব, যেতিয়া একেখন বিচনাতে খাই বৈ তাতে শৌচ পেচাব কৰি থাকিব, তেতিয়া আপুনি তাৰ মজাটো গম পাব। এনেকুৱা এটা নাৰকী জনম পাই ইমান দুখ কষ্টৰ মাজতো আমি কি কৰোঁ? হৰিক ভজিবলৈ পাহৰোঁ। সাধু সংগত যাবলৈ সময় নাই। কৃষ্ণ নাম গুণন কীৰ্তন কৰিবলৈ আমাৰ সময় নাই। সেই গোসাঁই গোসাঁনীসকল, মনুষ্যৰ জনম লৈ লবা বিদায়, জীৱনৰ মায়ামো নাথাকে সদায়। চাৰিটিৰি কান্ধতে যাবগৈ লাগিব, বগা কাপোৰৰে আঁৰত লুকাই। সেই গোসাঁই গোসাঁনীসকল, যেতিয়া আপুনি মই তেখেত সকলোৱে 4জনৰ কান্ধত উঠি বগা কাপোৰে আঁৰ কৰি যেতিয়া আমি নেদেখা জাগালৈ যাব লাগিব, এই ব্যৱস্থাটো অকল এজনৰ কাৰণেই নহয়, সকলোৰে কাৰণে এই ব্যৱস্থাটো। আপোনালোকে ৰেডি হৈ থাকক, ময়ো 4জনৰ কান্ধত মই এদিন যাবই লাগিব। হয়, শেষত মূল সম্বল কি? বগা কাপোৰখন। বগা কাপোৰখনে আপোনাক আঁৰ কৰি ঢাকি নি আপোনাক লৈ যাবগৈ। সেই মনুষ্যটোৱে যে সৰু পৰা যে ইমান কষ্ট কৰি ঘৰ দুৱাৰ বনাই টকা পইচা ইনকাম কৰি কপালৰ ঘাম মাটিত পেলাই ল'ৰা ছোৱালীক ডাঙৰ মানুহ কৰিছিলে। ডাঙৰ মানুহ কৰিলে, কিন্তু ভক্তিহীনা কৰাৰ কাৰণে তেওঁলোকে পুত্ৰ বোৱাৰীসকলে পিতৃ মাতৃক সন্মান কৰিবলৈ নিশিকিলে। তেওঁলোকৰ শিক্ষা হ'ল জ্ঞানবিহীন।
তেওঁলোকৰ পিতৃ মাতৃ ঢুকালে তেওঁলোকে সৌ দূৰণিৰ পৰা আহি পিতৃ মাতৃক এবাৰ দৰ্শন কৰাৰ সময় নহ'ল। সেইকাৰণে এনেকুৱা এটা জনম পাই এইবাৰ যদি মই হৰি ভক্তি কৰিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ এই মনুষ্য জনম লোৱা কোনো কামত নাহিল। হয়, সেইকাৰণে সেই গোসাঁইসকল আজি বুঢ়া বলদটো যেনেকুৱা বিলায় আমাৰো তেনেকুৱাই বিলায়। এনেকুৱা এটা জীৱক যদি এনেকুৱা এটা দেহাক যদি মই আজিও মই নমৰোঁ, মই সদায় জীয়াই থাকিম বুলি আশা কৰি থাকোঁ, তেতিয়া মোৰ নিচিনা নৰকী পাপী জীৱ নাই বুলি আজি আমাক কৈ আছে। সেইকাৰণে দেহ বল বুদ্ধি থাকোঁতেই হৰিত শৰণ লৈ ভকতৰ দিশে আগুৱাই আমি যদি ঈশ্বৰ সেৱা কৰিব পাৰোঁ তেতিয়াহ'লে মনুষ্য জনম লোৱা কামত আহিব। আৰু যদি তাকে নকৰি সদায় মই হত্যা ধৰ্ষণ জীৱ হত্যা কৰ্মত যদি মই জীয়াই আছোঁ, মোৰ নিচিনা পাখণ্ড নাই বুলি আজি কপিল প্ৰভুৱে দেৱহতী মাতৃক সুন্দৰকৈ বুজাই আছে। কৃষ্ণ জৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিল মাথাৰ পকিল চুলি দখন মন্দ্ৰ ভৈল অগ্নি অন্ন পানো না যায় ক্ষয় গৃহে পৰি থাকে শান্তি বাকুন যেতিয়া মোৰ দেহত জৰাজীৰ্ণ হৈ বেমাৰ আজাৰে লম্ভি মই যেতিয়া মোৰ পুত্ৰকো যেতিয়া মই মাত এষাৰ দিব নোৱাৰিম, মোৰ চেনেহৰ ভাৰ্যাগৰাকীকো যেতিয়া মই এটা বচন ক'ব নোৱাৰিম, মোৰ নাতি পুতিকো যেতিয়া মই এষাৰ কথা ক'ব নোৱাৰিম, খালি মই ইংগিতহে দি থাকিব পাৰিম, এনেকুৱা এটা দিন আহি আছে প্ৰভুসকল। সেইকাৰণে আমি সাধু গুৰু বৈষ্ণৱৰ সংগত হৰি নাম কীৰ্তন কৰি এই আত্মাক যদি দুখ নাপাওঁতেই যদি মই যদি মোৰ প্ৰভু ভগৱন্তই ভাল পোৱা কৰ্মসোপা কৰি যদি মই সোনকালে যদি লীলা সম্বৰণ কৰিব পাৰোঁ তেতিয়াহ'লে মোৰ মনুষ্য জনম লোৱা কামত আহিল। আৰু যদি মই বছৰ বছৰ দিন ধৰি যদি মই বিচনাত কেকাই গেঠাই বেমাৰ আজাৰত পৰি ল'ৰা ছোৱালী নাতি পুতি বোৱাৰী যে এই যদি আপোনাক সময়মতে যদি মাত এষাৰ দিওঁতা নাই, তেনে নানকী জীৱ ভোগ কৰাতকৈ প্ৰভু ভগৱন্তক বাঞ্ছা কৰাটো উচিত, যাতে প্ৰভু তুমি মোক যেনেকৈ ইহ সংসাৰত লৈ আহিলা মই আকৌ তোমাক আবেদন কৰিছোঁ প্ৰভু, মোক তুমি য'ত পোৱা লৈ আহিছা আকৌ লৈ যোৱা বুলি যদি মই কৰুণ প্ৰাৰ্থনা কৰি যদি মই এই দুখ যন্ত্ৰণাৰ পৰা হাত সাৰিব পাৰোঁ তেতিয়াহে মোৰ কামত আহিব। আৰু যদি মই ইমান দুখ কষ্ট পায়ো যদি মই এই নানকী জীৱনটো যদি মই এই দেহটো যদি ত্যাগ কৰিব নিবিচাৰোঁ তেতিয়াহ'লে মই যিমান দিন জীয়াই থাকিম সদায় দুখ 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 ভোগ বহি থাকিব লাগিব। হয়, সেইকাৰণে আমি সকলো বাদ দি প্ৰভু ভগৱন্তৰ আশ্ৰয় লৈ গুৰুৰ আশ্ৰয় লৈ সাধু গুৰু বৈষ্ণৱৰ আশ্ৰয় লৈ ইহকাল আমি যদি ইয়াৰ পৰা গুচি যাব পৰা শক্তিটো পাওঁ তেতিয়াহে আমি গতি পাম বুলি আজি কপিল প্ৰভুৱে মাক দেৱহতীক সুন্দৰভাৱে বুজাই আছে। বায়ুৰ বেগত দুই
নাহি কয় বল কফে কণ্ঠত পাৱে মহাদুখ হুৱে হতাশ প্ৰচুৰ কণ্ঠৰ শব্দ বাজে শুনি ঘূৰ মই যেতিয়া একেটা কোঠাতে কাহ কফ পিত্ত ৰোগত যেতিয়া ভুগি যেতিয়া গোটেই ৰাতিটো যেতিয়া টোপনি নাহিব কাহে কোফে জোৰোলা হৈ থাকিলেও যিদিনা আপোনাৰ খবৰ বোৱাৰী ল'ৰাসকলে গভীৰ ৰাতিও যেতিয়া এবাৰ মাত নিদিব সেইদিনা বুজি পাব আপোনাৰ সন্তানটো কিমান মৰমৰ আৰু তেতিয়াই বুজি পাব আপোনাৰ সুন্দৰ বোৱাৰীগৰাকী কিমান চেনেহৰ। যদি সতী সাবিত্ৰীৰ দৰে বোৱাৰী হয় তেতিয়াসকলে নিজৰ শহু শাহু কিমান দুখত আছে, কিমান সুখত আছে, কিমান বেজাৰত আছে, কিমান অভাৱত আছে, সেইগৰাকী বোৱাৰীয়ে বুজি শহু শাহুক আপ্ৰাণ চেষ্টা ভক্তি কৰি পৰিচালনা কৰিব। আৰু যিসকল মন্দমতী তেওঁসকলে শহু শাহু মৃত্যু হোৱাই বাঞ্ছা কৰি থাকে যে বুঢ়া বুঢ়ী মৰক, তেওঁলোকক এটাখন হওক মোৰেই হওক, গোটেই সা সম্পত্তি অধিকাৰ মোৰেই হওক। হয়, সেইকাৰণে সদায় ছোৱালী আনিব লাগিব মাতৃভাৱ, মাটি কিনিবলৈ জানিব লাগিব বোকখাল। যদি আপোনাৰ মাটি খান্দি বোকখাল হয়, চাৰিওপিনে কাষটো আঁতি হয়, আপোনাৰ মাটিখিনি যদি মাজত দ হয় সুন্দৰ খেতি হ'ব। আৰু যদি আপোনাৰ মাটিটো বুকটো আঁতি হয়, কিনাৰ মাটি সোপা যদি দ হয় গোটেই পানী সোপা যাব, খেতি ভাল নহয়। যিমান মটৰে মেচিনে পানী দি নাথাকক ভাল খেতি নহ'ব। আৰু সেইকাৰণে এগৰাকী কন্যা চাবলৈ যাওঁতে তেওঁলোকৰ মাক কিমান ভাল, গুণৱতী, ৰূপৱতী কথা নাই। এগৰাকী নাৰীৰ বহুত গুণৱতী হ'ব পাৰে, বহুত ৰূপৱতী হ'ব পাৰে, বহুতো অমূল্য ধন সম্পদ থাকিব পাৰে। তাতোকৈ ডাঙৰ সম্পদ কি? তাতোকৈ ডাঙৰ সম্পদ নিজৰ স্বামী। এগৰাকী নাৰীৰ ধনেই ধন থাকিব পাৰে, ৰূপেই ৰূপ হৈ থাকিব পাৰে, সেই ধন ৰূপে তেওঁক অলংকৃত কৰি শিৰৰ সেন্দুৰটো জিলিকাই ৰাখিব নোৱাৰে। যেতিয়ালৈ আপোনাৰ স্বামী আছে, আপুনি স্বামীক লৈ আপুনি পূৰ্ণাংগ ৰূপ লৈ চেন মুকুতা পিন্ধি শিৰৰ সেন্দুৰটো অজয় অমৰ কৰি থাকিব পাৰিব। যিদিনা আপোনাৰ কাষৰ পৰা স্বামী গুচি যাব, সেইদিনাখনে আপোনাৰ আধা অংশ আপোনাৰ গাৰ পৰা গুচি গ'ল। মণি মুকুতা শাৰী চব গুচি গ'ল। যিমান কোটি টকীয়া সোণৰ নেকলেছ পিন্ধিছিলে সেইদিনাখনৰ পৰা থৈ দিব লাগিব। যিমান অমূল্য সম্পদ এই শিৰৰ সেন্দুৰকণ সেইদিনাখনে মুচি যাব লাগিব। সেইকাৰণে যিসকল প্ৰতিব্ৰত নাৰী তেওঁসকলে কেতিয়াও স্বামীক অৱজ্ঞা নকৰে। পৃথিৱীৰ শ্ৰেষ্ঠ নাৰী কাক কোৱা হয়? যিসকল নাৰীয়ে স্বামীৰ কথা কোনোদিনে অমান্য নকৰে, 1 নম্বৰ। 2 নম্বৰ, যিসকল নাৰীয়ে স্বামীয়ে আনি দিয়া বজাৰ সমাত সহজে সন্তুষ্ট হয়, 2 নম্বৰ। 3 নম্বৰ, যিগৰাকী নাৰীয়ে স্বামী বেয়া হ'লেও আনৰ আগত মোৰ স্বামী সদায় ভাল বুলি গুণ গৰিমা গায়, 3 নম্বৰ।
4 নম্বৰ, নিজৰ স্বামীয়ে ব্যৱসায় বাণিজ্য কৰি নিজৰ ভাৰ্যাগৰাকীলৈ এযোৰ কাপোৰ মৰমতে কিনি আনে। সেইযোৰ কাপোৰ যিগৰাকী নাৰীয়ে বঢ়িয়া বুলি গ্ৰহণ কৰে তেওঁ হ'ল প্ৰতিব্ৰত নাৰী। 5 নম্বৰ, যিগৰাকী নাৰীয়ে স্বামীয়ে গ্ৰহণ নকৰালৈ আহাৰ কোনোদিনে গ্ৰহণ নকৰে 5 নম্বৰ। 6 নম্বৰ, যিগৰাকী নাৰীয়ে স্বামী কথাত আলোচনা নকৰি স্বামীক নুসুধাকৈ চোতালৰ পৰা বাহিৰলৈ নোলায়, এই সকল গুণ যাৰ আছে তেওঁ সকলক কৈ আছে পৃথিৱীৰ শ্ৰেষ্ঠ নাৰী। গতিকে যিসকল যুৱ প্ৰজন্ম বোৱাৰী জোৱাৰী নতুনকৈ হৈছে বা হ'ব তেওঁসকলেও শিকাটো উচিত স্বামীৰ ভক্তি কি, শহুৰ শাহুৰ ভক্তি কি। যদি জন্ম লৈ মাতৃগৰ্ভত যদি সেইবিলাক জ্ঞান পোৱা নাযায় শহুৰ ঘৰতো যায় অকামিলা কৰি থাকিব। যদি পিতৃগৃহতে সেইবিলাক জ্ঞান পোৱা যায় তেতিয়াহ'লে শহুৰ শাহুৰ ঘৰতো সুন্দৰ জ্ঞান লৈ চলি যাব পাৰে। সেইকাৰণে